দৰদী ব্যক্তি মানৱ সেৱাই যাৰ পৰম ধৰ্ম হিচাপে যি গ্ৰহণ কৰিছে, সুদূৰ মুম্বাইৰ পৰা শিৱসাগৰ বানপীড়িতৰ কাষত আহি থিয় হৈছেহি মুম্বাইৰ সমাজকৰ্মী মানৱ দৰদী ব্যক্তি হুছেইন মনছুৰী চাহাব। আৰু মোৰ সতীৰ্থ দেখাব হুছেইন মনছুৰী চাহাব। মই পোনে পোনে তেখেতৰ কাষলৈ যাবলৈ বিচাৰিম। शिवसागर में जो बाढ़ आया है, एक मिनट में आप खड़े हो, मैं बैठा हूँ, मेरे को नहीं कुछ नहीं होगा, सब बैठिए बोलो ना। शिवसागर में जो बाढ़ नहीं, ये सुनामी आया है शिवसागर में, जिसको देखकर आपका आंखों में आंसू आ गया है और आप आकर तुरंत शिवसागर पहुंच गए हैं। क्या कहेंगे इसके बारे में? स्थिति बहुत खराब है। जो वीडियोस में देखे थे वहाँ पे जो फ्लो से पानी आ रहा था, तो और लोगों की जो शवें देखे इंसानों के और पशुओं के, वो बेहद समझो दुखद थे। तो हमसे और हमारी टीम से रहा नहीं गया। और ये मैम है जिन्होंने मेरे को कांटेक्ट किए थे, तो इन्होंने मेरे को बोले कि भाई ऐसी सिचुएशन है, तो मैं खुद इनसे कोऑर्डिनेट करके, और इन्होंने मेरी बहुत सहायता करे। ये भाई है साले भाई ने भी बहुत सहायता करे। यहाँ पे जो प्रिपरेशन जो भी हो रहे, जो भी प्रिपरेशंस जो उन्होंने, जो राशन की किट्स हो गया, मेडिकल किट्स हो गया, हाइजीन किट्स हो गया, जो भी चीज़ें, जो सामान इकट्ठा करने में इनका बहुत बड़ा रोल है। अगर ये नहीं होते तो मेरे ख्याल से यहाँ पे आके डिस्ट्रीब्यूट कुछ करना वो बहुत मुश्किल हो जाता। और एक बात है कि आप शिवसागर में खास करके बिहुबर का जो जगह है, जिस जगह में ज़्यादा घर सब कुछ खराब हो गया है, नेपाली खोटी बोल रहा है उसको, तो उस जगह पर आप जाएंगे क्या? यस ज़रूर जाएंगे वहाँ पे। अपने से जितना हो सके, जहाँ समझो जहाँ तकलीफ़ें है, हमारे से जितना हो सके हम सोचेंगे कि वहाँ तक पहुँचे और लोगों की सहायता और मदद करें। थैंक यू। एगৰাকী ছাত্ৰী আছে, যিগৰাকী ছাত্ৰীয়ে তেখেতৰ লগত যোগাযোগ কৰি অশেষ কষ্ট কৰি তেওঁ ইয়ালৈ হুছেইন মনছুৰী চাহাবক অনাৰ চেষ্টা কৰিছে। মই সেই ছাত্ৰীগৰাকীৰ কাষলৈ যাবলৈ বিচাৰিম। প্ৰথমতে এনি ভাৰতৰ তৰফৰ পৰা সেই ছাত্ৰীগৰাকীক মই ধন্যবাদ জনাইছোঁ যে তেওঁ এইটো পদক্ষেপ ল'লে। এই শিৱসাগৰৰ কাৰণে তেওঁ চিন্তা কৰিলে। শিৱসাগৰৰ এগৰাকী জীয়ৰী, গেলেকীৰ তেখেত জীয়ৰী। মই তেখেতৰ কাষলৈ যাবলৈ বিচাৰিম। কি ক'ব, কেনেদৰে যোগাযোগ কৰিলা? মই প্ৰথমেতো তেওঁৰ ষ্টৰি দেখিছিলোঁ ইনষ্টাগ্ৰামত, আৰু সেইটো দেখিয়ে মই ভাবিলোঁ যে তেওঁক এবাৰ ভালকৈ এইটো বিষয়ে কোৱাটো ভাল হ'ব, যে মানে ইয়াত প্ৰব্লেমটো কেনেকুৱা হৈ আছে। আমাৰ ইয়াৰ স্থায়ী মানুহৰ সৈতে যদি তেওঁ মানে যোগাযোগটো কৰে, তেতিয়া ভালকৈ বুজি পাব যে কেনেকুৱা প্ৰব্লেম হৈছে, মানুহবোৰক কিহৰ বেছিকৈ দৰকাৰ হৈছে। তো সেইকাৰণে মই তেওঁক সেইটো ভাবি পেলাই মেছেজটো কৰিছিলোঁ। আৰু মই ইমান সোনকালেই ৰিপ্লাই কৰিব বুলিও ভবা নাছিলোঁ। তেওঁ লগালগ মোক ৰিপ্লাইও কৰিলে আৰু কলো কৰিলে, মোৰ লগত যোগাযোগ কৰিলে যে কেনেকৈ কি কৰিব পাৰিম। আৰু কমেও 2 দিনতকৈও কম সময়তে তেওঁ মানে যোগাযোগ কৰি সকলোবোৰ ইয়াত ৰেডি কৰি দিবলৈ ক'লে। আৰু আমি জাষ্ট তেওঁক হেল্প কৰিছোঁ। যি যোগান ধৰিবলৈ লাগে, যোগান কৰিব লাগে, চব তেওঁ কৰিছে। আমি তেওঁক জাষ্ট হেল্প কৰি দিছোঁ যে যিমানখিনি নিজৰ ফালৰ পৰা হয়। আৰু বাকী গোটেই ক্ৰেডিটখিনিয়ে তেওঁৰ কাৰণেই যায়, কাৰণ তেওঁ নোহোৱা হ'লে আমি ইমানখিনি কৰিবও নোৱাৰোঁ। তো বহুত বহুত থেংক ইউ ছাৰলৈ। শিৱসাগৰবাসী হৈ তুমি তেখেতক কি ক'বা? শিৱসাগৰবাসী হৈ মই এইটোৱে ক'ব বিচাৰিছোঁ যে ধন্যবাদ, তেওঁ আমাৰ ইয়ালৈ আহিলে, ইমানখিনি আমাৰ কাৰণে ভাবিলে। কাৰণ গোটেই অসমবাসীৰ ৰাইজটো ওলাই আহিছেই, লগতে তেওঁ যে ইমান দূৰৰ পৰা আমাৰ কাৰণে আহিছে, তাৰ কাৰণে অশেষ ধন্যবাদ। আৰু এনেকৈও তেওঁ সদায় সকলোকে হেল্প কৰি থাকক, সহায় কৰি থাকক, যাতে আমি আৰু তেওঁক মৰমো দি থাকিব পাৰোঁ। সেয়ে ক'বলৈ বিচাৰিম আৰু অসমৰ বাসীসকলক। হয়, নিশ্চয়কৈ ক'ব লাগিব যে এজন মানৱ দৰদী ব্যক্তি, মানৱ সেৱাই যাৰ পৰম ধৰ্ম। আমি ছ'চিয়েল মিডিয়াত দেখোঁ যে মুম্বাইত ফুটপাথত থকা ব্যক্তিসকলক তেখেতে কিদৰে সহায় কৰে। কেৱল মানুহকে নহয়, জীৱ জন্তু পশু পক্ষীকো তেখেতে দানা খাদ্য যোগান ধৰে, আমি দেখি আহিছিলোঁ। কিন্তু আজি শিৱসাগৰত আহি তেখেত উপস্থিত হ'ল। শিৱসাগৰ নাজিৰাত এগৰাকী ছাত্ৰীৰ যোগেদি তেখেতে ইয়াত উপস্থিত হ'ল, গেলেকীৰ এগৰাকী ছাত্ৰী। গতিকেলৈ ইয়াৰ পিছত তেখেতে বিহুবৰলৈ যাব বুলি আমাক জনাইছে।